ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ক্লাছত সময় বিষয়ে যিখিনি তোমালোকক ধাৰণা দিছিলোঁ সেইখিনি তোমালোকৰ নিশ্চয় মনত আছে। সময়টো কেনেকৈ নিৰূপণ কৰা যায় সেই বিষয়ে তোমালোকক জনাইছিলোঁ আৰু তিয়ালাম হিচাপে তোমালোকৰ আগত ঘড়ী আনি দেখুৱাই দিছিলোঁ আৰু ৰোমান সংখ্যাখিনি দিছিলোঁ। আজি নিশ্চয় তোমালোকৰ মনত আছে যে আজি আমি ঘড়ী কেনেকৈ চাই টাইমটো কেনেকৈ নিৰূপণ কৰে এই বিষয়ে আমি শিকিম। চোৱা, কিতাপখন তোমালোকে উলিয়াই লোৱা। আগৰ দৰে কিতাপখন উলিয়াই লৈ কিতাপত দি থকা চিম্বল কেইটা, যিকেইটা চিম্বল দিয়াই আছে তাত আমাৰ সময়টো এনেকুৱা ধৰণে দিয়াই আছে যে এইটো কৰি দিয়াই আছে, এইটোত কৰি দিছে 5 বাজিছে। ইয়াত কটাডাল দি থৈছে, সময়টো লিখিবলৈ কৈছে। ইয়াত ঘণ্টাৰ কাট আছে 7 বজাত আৰু মিনিটৰ কাটডাল আছে 12 বজাত। গতিকে এই সময়টোত আমি কি লিখিম? ইয়াত 7 বাজিছে, 7 বাজিছে বুলি আমি লিখিম। সেই ধৰণে কিতাপৰ পৰা কেইটামান চিম্বল মই ব্লেকবোৰ্ডত দি দিছোঁ। এতিয়া চোৱা, তলত লিখাই আছে যে 7 বাজিছে। ইয়াত কাঁইটকেইডাল আমি ক'ত ব্যৱহাৰ কৰিম? মধ্যবিন্দুৰ পৰা যিহেতু 7 বাজিছে, ঘণ্টাৰ কাঁইটডাল 7ৰ পিনে আহিব আৰু মিনিটৰ কাঁইটডাল 12ৰ ওচৰলৈ গুচি যাব। ইয়াৰ পিছতটোত আছে কি? 9 বাজিছে। 9 বাজিলে ইয়াত ঘণ্টাৰ কাঁইটডাল 9ৰ পিনে আহিব আৰু মিনিটৰ কাঁইটডাল 12লৈ যাব। ইয়াৰ পিছত তোমালোকে আৰু শিকিব পাবা যে 9 বাজি 10 মিনিট, 9 বাজি 5 মিনিট, 9 বাজি 25 মিনিট, এইবিলাক পিছলৈ জানিব পাৰিবা। ইয়াৰ প্ৰতিটা ঘৰতে 5 মিনিট কৈ আছে। গোটেই 12টা ঘৰত 5 মিনিট কৈ 60 মিনিট। আৰু 60 মিনিট, মিনিটৰ কাঁইটডালে সম্পূৰ্ণ এপাক ঘূৰিলে আমি 1 ঘণ্টা পাওঁ। অৰ্থাৎ 1ৰ পৰা 12লৈ মাজত প্ৰতিটা ঘৰৰ মাজত 5-5 কৈ ধৰাই আছে আৰু সেইমতে আমি গণনা কৰিলে 60 মিনিট পাম। আৰু 60 মিনিট হ'লে মিনিটৰ কাঁইটডাল এপাক ঘূৰিলে আমি কি বুলি কম? 1 ঘণ্টা হোৱা বুলি কম। মাজৰ 12ৰ পৰা বা 1ৰ পৰা 2লৈ যদি ঘণ্টাৰ কাঁটাডাল গুচি যায়, তেতিয়া ঘণ্টাৰ কাঁটাডালে কি সময় বুজায়? 1 ঘণ্টা হোৱা বুজায়। এতিয়া ইয়াত আছে 11 বাজিছে। 11 বাজিলে ঘণ্টাৰ কাঁইটডাল 11লৈ যাব আৰু মিনিটৰ কাঁটাডাল 12ত যাব। গতিকে এই তিনিটাত দিয়া ধৰণে এই ঘৰটোত তোমালোকে কিমান বাজিছে বুলি নিজৰ মনত প্ৰশ্ন কৰি কাঁইট দুইডাল দিবলৈ চেষ্টা কৰিবা আৰু কাঁইটকেইডাল দি উঠি সময়টো তলত লিখি মোক দেখুৱাবা। মই তোমালোকৰ এই বস্তুখিনি চাই দিম। গতিকে ঘড়ী চোৱা কৌশলটো এইখিনিয়ে। এতিয়া ঘড়ী চাবলৈ সময় আমি যিটো ব্যৱহাৰ কৰোঁ, সময়টো কি হিচাপে ব্যৱহাৰ কৰোঁ? ইয়াত চাবা 60 ছেকেণ্ড।
সমান 1 মিনিট। 1 মিনিট। 60 মিনিট সমান 1 ঘণ্টা। আৰু 24 ঘণ্টা সমান 1 দিন। ইয়াৰ পিছত ঘড়ীৰ লগত এইটোৰ সম্পৰ্ক নহলেও 7 দিনত কি হয়? 7 দিনত এসপ্তাহ হয়। আৰু 4 সপ্তাহত 1 মাহ, অৰ্থাৎ 30 দিনত 1 মাহ। এইটো ঘড়ীৰ লগত সম্পৰ্ক নাথাকিলেও আমি কিমান দিনত 1 মাহ, কিমান মাহত 1 বছৰ এইখিনি জানিব লাগিব। তথাপি সময়ৰ কাৰণে প্ৰাথমিকভাৱে তৃতীয় শ্ৰেণীত আমি এইখিনি জানিলে হৈ যাব। গতিকে এই কথাখিনি মনত ৰাখিবা আৰু এইখিনি লিখি লৈ তোমালোকে ঘৰত চাই ল'বা। এতিয়া আমাৰ আহিল যে সময় অনুসৰি তলৰ ঘড়ীৰ ছবিত কাটা দুডাল আঁকা। দুডাল কাটা মানে ঘণ্টাৰ কাঁইট আৰু মিনিটৰ কাঁইট, এই দুডাল আঁকিলে হ'ব। ছেকেণ্ডৰ কাঁইটডাল তোমালোকে আঁকিব নালাগে। এতিয়া কিতাপখনত চোৱা যে 2019 চনৰ কেলেণ্ডাৰখন ইয়াত দিয়াই আছে। কেলেণ্ডাৰখনত কি আছে? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। গতিকে আমি সময়টোৰ লগত কেলেণ্ডাৰখন চোৱাও শিকিব লাগিব। কেলেণ্ডাৰখনত চোৱা বাৰকেইটা আছে। সপ্তাহত বাৰকেইটাৰ নাম আমি জানো। সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰ। কেলেণ্ডাৰত আমি দেওবাৰটো ওপৰত পাইছো, প্ৰথম পাইছো দেওবাৰ। তাৰপিছত সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতি, শুক্ৰ, শনি। তোমালোকে বাৰৰ কথা ক'লে সোমবাৰৰ পৰাহে কোৱা। এতিয়া চোৱা কেলেণ্ডাৰখন চাই তলত কেলেণ্ডাৰখনৰ তলত দুটামান প্ৰশ্ন দিয়াই আছে। জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ শনিবাৰ। জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ শনিবাৰটো কিমান তাৰিখ এইটো উলিয়াব লাগে। ইয়াত কেলেণ্ডাৰখন চালে আমি গম পাম যে জানুৱাৰী মাহটো চালো। ইয়াত জানুৱাৰী মাহ চোৱাৰ লগে লগে দ্বিতীয় সপ্তাহত শনিবাৰ কিমান তাৰিখ? দ্বিতীয় সপ্তাহৰ শনিবাৰ 12 তাৰিখ। ইয়াত আমি লিখিব পাৰো যে 12 তাৰিখ। তাৰপিছত দিছে চোৱা ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিন। ফেব্ৰুৱাৰীৰ প্ৰথম তাৰিখটো কিমান? প্ৰথম দিন কোন তাৰিখ? 1 তাৰিখ। 1 তাৰিখটো কি বাৰ? সেইটো আমাক উলিয়াব দিছে। গতিকে ফেব্ৰুৱাৰীৰ 1 তাৰিখটো শুক্ৰবাৰ। ভাৰতৰ স্বাধীনতা দিৱস। ভাৰতৰ স্বাধীনতা দিৱস আমি কিমান তাৰিখে পালন কৰোঁ? তোমালোকে জানা আমি যে বিদ্যালয়ত আহি পতাকা উত্তোলন কৰোঁ, সেইটো হ'ল আগষ্ট মাহৰ 15 তাৰিখ, অৰ্থাৎ 15 আগষ্টত স্বাধীনতা দিৱস। তাৰপিছত আছে তোমাৰ জন্মদিন। তোমাৰ জন্মদিনটো তোমালোকে তোমালোকৰ ঘৰত মা দেউতাক সুধিবা যে মোৰ জন্ম কিমান তাৰিখত হৈছিল, মাহটো কি, কোন চনত হৈছিল।
নিজৰ জন্মৰ তাৰিখটো জনাটো প্ৰত্যেকৰে কাৰণে ভাল। তোমালোকে এই জন্মৰ তাৰিখটো ঘৰত বহুৱাই আনিবা। তাৰপিছত আছিল মে' মাহৰ 20 তাৰিখ। মে' মাহৰ 20 তাৰিখটোত আমাৰ কি বাৰ আছিল এইটো চাব লাগে। মে' মাহটো ললো, 20 তাৰিখ চালো, 20 তাৰিখটো দেখিলো যে ইয়াত কি আছে সোমবাৰ। এই ধৰণে কেলেণ্ডাৰখনত তোমালোকে চাবলৈ শিকিব পাৰিবা। ঘৰত তোমালোকে কেলেণ্ডাৰ চাই এনেকৈ বস্তুখিনি ঘৰত লিখি লৈ আহিবা। আৰু যদি বুজি নোপোৱা মোক সুধিবা, মই পুনৰ এইটো ভালদৰে তোমালোকক বুজাই দিম আৰু দেখুৱাই দিম। গতিকে তোমালোকে ঘৰত চাবলৈ নাপাহৰিবা আৰু তলৰ প্ৰশ্নকেইটাৰ উত্তৰটো তোমালোকে লিখি আনিবা, নিজৰ জন্মৰ তাৰিখটো লিখি আনিবা। এই পাঠটো আজিলৈ ইমানতে শেষ হ'ল। ইয়াত কেইটামান কথা আৰু আছিল যে শিশু দিৱস, শিক্ষক দিৱস, শিল্পী দিৱস, গান্ধী জয়ন্তী, স্বাধীনতা দিৱস, বিশ্ব পৰিৱেশ দিৱস, এইকেইটা তাৰিখকেইটা এটি দিয়াই আছে। তোমালোকে ইয়াৰ তাৰিখকেইটা তোমালোকে ঘৰত চাই ল'বা। আজিলৈ ইমানতেই সামৰণি মাৰিলো। ইয়াৰ পিছৰ ক্লাছত তোমালোকক আৰু সময়ৰ বিষয় জনাম। অসুবিধা হ'লে সুধিবা মোক। গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছো। পুনৰ লগ পাম। ধন্যবাদ।